এফালে অসম গ্ৰন্থমেলাত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা। অসম গ্ৰন্থমেলাত বিশেষভাৱে সম্বৰ্ধনা জয়ন্ত বৰুৱাক। গ্ৰন্থমেলাৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ লগতে অসম গ্ৰন্থমেলাৰ উপহাৰ কুপন খেলখনৰো শুভ উদ্বোধন কৰে জয়ন্ত বৰুৱাই। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াক স্মৰণ কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীয়ে। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জৰিয়তে গ্ৰন্থমেলা অসমৰ চুকে কোণে সোমাই পৰিছিল। গ্ৰন্থমেলাই এখন সাঁকোৰ দৰে কাম কৰে। আবাহন আলোচনীৰ সংকলনৰ কিতাপ আকাৰত প্ৰকাশ কৰি উলিওৱাৰ বাবে পৰমানন্দ মজুমদাৰকো ধন্যবাদ জ্ঞাপন কৰে জয়ন্ত বৰুৱাই। আজিৰ মঞ্চত উপস্থিত হৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা আয়োজিত এই অসম গ্ৰন্থমেলা বাকৰিত উপস্থিত হৈ মই এজন শ্ৰদ্ধেয় ব্যক্তিক স্মৰণ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে যিগৰাকী ব্যক্তিৰ পাৰদৰ্শিতা আৰু তেখেতে আগবঢ়োৱা সেৱাৰ বাবে অসমত বিশেষকৈ গুৱাহাটীত গ্ৰন্থমেলা আয়োজিত কৰি আজি এই গ্ৰন্থমেলাই গোটেই অসমৰ চুকে কোণে এটা প্ৰসাৰ হৈ পৰিছে। সেই ব্যক্তিগৰাকী হ'ল এজন স্বনামধন্য অসমীয়া এজন অতি উচ্চমানৰ সাহিত্যিক প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱক মই স্মৰণ কৰিব খুজিছোঁ। আজি সাহিত্য সমৃদ্ধিৰ বাবে লেখক, প্ৰকাশক, বিক্ৰেতা আৰু পঢ়ুৱৈৰ মাজৰ ওপৰত নিৰ্ভৰশীল। আৰু এই ক্ষেত্ৰত গ্ৰন্থমেলাই সাঁকোৰ দৰে কাম কৰে। এসময়ত এই গ্ৰন্থমেলা গুৱাহাটীতেই হোৱাৰ দৰে হৈছিল, কিন্তু আজি এই গ্ৰন্থমেলাই অসমৰ চুকে কোণে আজি প্ৰসাৰিত হৈ পৰিছে। আৰু এই গ্ৰন্থমেলাতে লেখক, সাহিত্যিক, প্ৰকাশক, সমালোচকসকলৰ এখন মিলন থলীত পৰিণত হয়। আৰু এই 29 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই অসম গ্ৰন্থমেলাত বহুকেইখন নতুন নতুন পুথি সাহিত্য প্ৰকাশ পাইছে, উন্মোচন হৈছে। আৰু গ্ৰন্থৰ বিপণীত সেই গ্ৰন্থসমূহে সমাদৰ লাভ কৰিছে। আৰু বিশেষকৈ এই ডিজিটেল যুগত আজি নৱপ্ৰজন্মই তেওঁলোকে অসমীয়া কিতাপৰ প্ৰতি যিটো উৎসাহ দেখুৱাইছে, এইটো অসমীয়া সাহিত্যৰ কাৰণে এটা অতি ইতিবাচক দিশ।